ইফালে গুৱাহাটীৰ মাৰোৱাৰী হস্পিটেলত দুগ্ধপান সন্দৰ্ভত সজাগতা সভা, শিশুৰ বাবে মাকৰ গাখীৰৰ উপকাৰিতা আৰু ইয়াৰ প্ৰভাৱসমূহৰ বিষয়ে আয়োজন কৰা সভাত উপস্থিত থাকে 20 গৰাকী গৰ্ভৱতী মহিলাৰ লগতে নৱজাতকসহ কেইগৰাকীমান মাতৃও। উপস্থিত থাকে চিকিৎসক ডাক্তৰ JP শৰ্মা, ডাক্তৰ সুশান্ত কুমাৰ সাহা, ডাক্তৰ পুনম কলিতা, ৰোহিত উপাধ্যায় আৰু মিত জুবিদা ৰিঞ্জা। সভাৰ আৰম্ভণিতে মাতৃদুগ্ধ আৰু দুগ্ধপান সন্দৰ্ভত ব্যাখ্যা আগবঢ়ায় ডাক্তৰ JP শৰ্মাই। ইয়াৰ পাছতে এই সন্দৰ্ভত মাতৃৰ যতন, দুগ্ধপান আৰু নৱজাতকৰ যতন সন্দৰ্ভত বিশদ ব্যাখ্যা আগবঢ়ায় ডাক্তৰ সুশান্ত কুমাৰ সাহা, ডাক্তৰ পুনম কলিতা আৰু মিত জুবিদা ৰিঞ্জাহে। সভাৰ শেষত মাৰোৱাৰী হস্পিটেলে মাতৃ আৰু নৱজাতকৰ লগতে দুগ্ধপান আৰু যতন সন্দৰ্ভত সামৰণি ভাষণ প্ৰদান কৰে। Actually, সবে জানে যে ফার্স্ট উইক অফ আগস্ট সেলিব্রেট এজ ব্রেস্টফিডিং উইক। সো ইন কানেকশন উইথ দ্যাট আমি আজি এটা ব্রেস্টফিডিং এৱাৰনেছ প্ৰগ্ৰাম এটা অৰ্গেনাইজ কৰিছোঁ মাৰোৱাৰী হস্পিটেলত। আৰু কিছুমান প্ৰেগনেণ্ট এক্সপেক্টিং মাদাৰ্ছ আৰু লেকটেটিং মাদাৰ্ছক আমি ইয়াতে ইনভাইট কৰিছোঁ। আৰু তেওঁলোকৰ ওচৰত আমি ডক্টৰসকলে ব্ৰেষ্টফিডিঙৰ কি বেনিফিট আছে, কিয় বাচ্চা এটাক জন্মৰ পৰাই টিল 6 মান্থ অনলি ব্ৰেষ্টফিডিং কৰাব লাগে, তাৰ কিয় জৰুৰী বস্তুটো সেইটো আমি এক্সপেক্টিং মাদাৰ্ছ আৰু লেকটেটিং মাদাৰ্ছসকলক এক্সপ্লেইন কৰিছোঁ। আৰু ব্ৰেষ্টফিডিঙে যে খালি বেবীৰে হেল্প কৰে বা বেবীৰ কাৰণে যে জৰুৰী সেনেকুৱা নহয়, মাকৰ কাৰণেও সমানেই জৰুৰী। সেই বস্তুটো আজি আমি মাদাৰ্ছসকলক ভালকৈ বুজাই দিছোঁ। আৰু ব্ৰেষ্টফিডিঙৰ ক্ষেত্ৰত বহুত প্ৰায় দেখা যায় যে ইনিচিয়েলি অকণমান কিছুমান ডিফিকাল্টিজ দেখা দিয়ে। চ' সেনেকুৱা ডিফিকাল্টিজবিলাক কমন। মাৰোৱাৰী হস্পিটেলে সময়ত সজাগতা শিবিৰ কিছুমান পাতি থাকে। আৰু আমি সকলোৱে জানো যে ব্ৰেষ্টফিডিং উইক চেলিব্ৰেশ্যনছ আৰম্ভ হৈ গৈছে। আৰু সেই উপলক্ষে আমি আজি এটা ব্ৰেষ্টফিডিঙৰ ওপৰত সজাগতা শিবিৰ আয়োজন কৰিছিলোঁ। আমাৰ হস্পিটেলত দেখা গৈছে যে বহু মানুহে ব্ৰেষ্ট মিল্কৰ যিখিনি বেনিফিটছ তেখেতসকলে অৱগত নহয়। ব্ৰেষ্ট মিল্কৰ যে বেনিফিট কেৱল বাচ্চাটো নহয়, মাকৰো যে বেনিফিট হয় সেই কথাটো তেখেতসকলে নাজানে। গতিকে এই শিবিৰৰ জৰিয়তে আমি কেনেকৈ বেবী এটাক ব্ৰেষ্টফিডিং কৰিব লাগে, প্ৰেগনেণ্ট অৱস্থাত মাকে কেনেকৈ কেয়াৰ ল'লে ব্ৰেষ্ট মিল্ক ভালকৈ হ'ব, আৰু ব্ৰেষ্ট মিল্ক কেনেকৈ খুৱাব লাগে, আৰু ব্ৰেষ্ট মিল্কৰ বেনিফিট কি কি। অৰ্থাৎ মাক এগৰাকী যেতিয়া প্ৰেগনেণ্ট হয় তেতিয়াৰ পৰা তেখেতে কিন্তু নিপিলৰ আৰু এৰিঅ'লা আৰু ব্ৰেষ্টৰ কেয়াৰ ল'ব লাগে। বহু ক্ষেত্ৰত নিপিলটো ৰিট্ৰেক্টেড থাকে, ভিতৰত সোমোৱা থাকে। গতিকে প্ৰেগনেণ্ট অৱস্থাত সেইটো চেকআপ কৰি পেলাই আস্তে তেল দি পেলাই অলপ বা ক্ৰীম অলপ দি পেলাই এইটো মালিচ কৰি দিলে নিপিলটো বাহিৰলৈ ওলাই আহে। গতিকে যেতিয়া ডেলিভাৰী হ'ব সেই বেবীটোৱে নিপিলটো টানিবলৈ সহজ হ'ব আৰু ব্ৰেষ্ট মিল্কটো ইজিলি খাব পাৰিব। বহু ক্ষেত্ৰত এই কেয়াৰটো মাকসকলে প্ৰেগনেণ্ট অৱস্থাত নলয়, নিপিলটো ৰিট্ৰেক্ট হৈ থাকে।